কেনেকুৱা বহুদিন আপোনালোকৰ সন্মুখলৈ অহা নাই আজি বোলো ঠাউকতে এবাৰ দেখা দিওঁ গা ভাল নহয় আজি দুমাহে কাহত ভুগি আছোঁ জিভাখন লৰচৰ কৰিব নোৱাৰোঁ খুব ডাঠ হৈ যায় সোৱাদ নাপাওঁ ফাটি ফাটি যোৱাৰ নিচিনা হয় ৰাতিপুৱা ইমানেই বেয়া লাগে এজনক দেখুৱালে ভাল পোৱা নাই আজি এজনক দেখুৱাবলৈ যাম ভাত আৰু আজি একেবাৰে সাধাৰণ বাৰীৰ লাই শাক আৰু মূলা শাকৰ মচুৰ দাইল কেইটামান দি কল খাৰ বনাইছিলোঁ অকণমান পিঠাগুড়ি দি ফুলকবি আলু ভাজি চাটুগুৰি আলু পিটিকা আৰু মালভোগ খুতৰা যে বাৰীয়ে হয় আলুৰে সৈতে ভাজি আৰু বদনাম খোজ নামৰ মাজেৰে চলি আছোঁ কেতিয়াবা আপোনাৰ ব্যক্তিত্বটো চাবচোন ব্যক্তিত্বটো আপোনাৰ বাবে কালস্বৰূপ হৈ পৰে ইমানে কিছুমান চকু চৰহা মানুহ থাকে চৰকাৰে মোক টকা দিছে দৰমহা মোক দিছে গতিকে মই তাৰ সদুপয়োগ কৰোঁ অপপ্ৰয়োগ কৰোঁ কি কৰোঁ মোৰ কথা অফিচলৈ কাপোৰবোৰ পিন্ধি যাওঁ মোৰ এটা চখ তাতো কেইজনমান আছে ফটুৱা চবৰে এটা নিজৰ ব্যক্তিত্ব আছে নহয় জানো কোনোবাই কথা ছাগলীৰ দৰে বেলবেলাই ভাল পায় কোনোবাই গহীনত থাকি ভাল পায় এইটো এটা মানুহৰ নেচাৰ আপুনি যদি আপোনাৰ দৰে কাৰোবাক কৰিব বিচাৰে এইটো ভুল কথা নহয়নে মই তেনেকৈ থাকি ভাল পাওঁ কোনোবাই গ্ৰহণ কৰে কৰিব নকৰে নকৰিব আনৰ কাৰণেতো যি থকা নাই হয় নাই বাৰু জীৱনটো আপোনাৰ নিজৰ কিমান যে কটু সমালোচনা আৰু বিশেষকৈ কি হয় জানানে প্ৰায় নাভাবোঁ বুলি ভাবোঁ কিন্তু প্ৰায় আমাৰ মগজত আহি যায় কথাষাৰ কিহৰ কাৰণে দেখোঁ আমাৰ অনুসূচিত জাতি মানুহবোৰক সমাজত মানে আজি পৰ্যন্ত গ্ৰহণ নকৰে সেই আগৰ ভাৱধাৰা থাকি গ'ল অনুসূচিত জাতি মানে মাছ মৰা মাছ বেচা গতিকে তেওঁলোকে ভাল কাপোৰ পিন্ধিব নোৱাৰে তেওঁলোকে শিক্ষিত হ'ব নোৱাৰে তেওঁলোকে ইংৰাজীত কথা পাতিব নোৱাৰে হয়নে কিছুমান ষ্টুপিড আছে আপোনাক পাগল কৰি দিব অযথা যে আনৰ লাইফত মূৰটো চুবাই থাকেহি এই অতি অল্প বিদ্যা ভয়ংকৰ বুলি নকয় জানো লিটল লাৰ্ণিং ইজ ভেৰি ডেঞ্জাৰাছ তেনেকুৱা কেইটামান আছে মূৰটো একদম খাই থাকে নহয় বিচানে গোটেই ডিপাৰ্টমেণ্টটো যে সিহঁতেহে চলাই আছে আৰু মন্ত্ৰীসভা কোনো এজন এনেকুৱা চাগে মন্ত্ৰী নাই যিজন তেওঁলোকৰ পৰিয়ালৰ নহয় আমিবোৰ আৰু লাপালুপি আৰু বুজিছেনে আপুনি মুখ মেলিব নালাগে মুখ্যমন্ত্ৰীৰ পৰা একেবাৰে মন্ত্ৰীসভা শেষৰজন মন্ত্ৰীলৈকে সকলোবোৰ পৰিয়াল তেওঁলোক লাগিলে যিকোনো কাষ্টৰে নহওক কিয় যিকোনো ধৰ্মাৱলম্বী নহওক কিয় মুঠতে তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু কথাই প্ৰতি আমাৰ আমুকৰ তামুক তামুকৰ তামুক তেনেকৈ চিনি পাওঁ মোৰ লগত তামুক সেই পাগল যে কিছুমান থাকে নহয় বিভিন্ন প্ৰকাৰ পাগল দেখিছে নহয় তেনেকুৱা কিছুমান এইটো এটা ওৱান কাইণ্ড অফ পাগল আপুনি কিমান গুণী মানুহৰ আগত আপুনি কৈ ফুৰিব নালাগে যেতিয়া প্ৰয়োজন হ'ব কোনোবাই কিবা এটা সুধিব আপুনি উত্তৰটো দিলে কিমানেই হয়নে ঢোল পিটি থকাৰ প্ৰয়োজন নাই সেই যে কথাই প্ৰতি যে মই আমুক জানো মই তামুক জানো মই আই ন' ডেট আই ন' দিছ ওৱান আই ন' ডেট ওৱান
পাগল হয় নাই এইবোৰ আচলতে এইবোৰ সঁচাকৈ পাগল তেনেকুৱা পাগল এটা মানে মই বলি হলো এনেই মোৰ চুবাই এনেই ভাল পায় মই খুদাৰা ভকত নহয় আপুনি কাৰোবাক চৰিওৱাৰ আগতে মৰাৰ আগতে গালি পৰাৰ আগতে তেওঁৰ কটু সমালোচনা কৰাৰ আগতে 100 বাৰ ভাবিব ব্যক্তিজনে যদি আপোনাক কোনো আঘাত হনা নাই আপোনাৰ ব্যক্তিত্বত কোনো তেওঁ কালিমা হনা নাই আপোনাৰ ব্যক্তিগত জীৱন কলুষিত কৰা নাই তেনেহলে আপোনাৰ কি অধিকাৰ আছে আনৰ বিষয়ে আপুনি মন্তব্য দাঙি ধৰাৰ মই কথাষাৰ কিবা বেয়া কৈছো নি কোনোবাই নাঙত হৈ নাচি থাকক আপুনি চকুমুদি গুচি আহক হয়নে অযথা nobody is perfect in this world it doesn't mean all foolish are here all idiots are here পৃথিৱীত আমি মূৰ্খবোৰে থকা নাই কোনো পারফেক্ট নহয় কিন্তু এইটো মানে এইটো নহয় যে আমি মূৰ্খবোৰে পৃথিৱীখন চলাই আছো গুণী জ্ঞানী মানুহ বহুত আছে ইমানে যদি গুণী বুলি আপুনি আপোনাৰ নিজকে প্ৰতিপন্ন কৰিব বিচাৰে আগফালে এখন বোৰ্ড উলমাই লব I am the perfect one মাথাটো একেবাৰে গৰম কৰি দিয়ে বুজিছেনে মই ভিডিওটো কৰো বুলিয়ে কৈছো জানক অলপ আৰু এই কাষ্টিজমটো যে সমাজৰ পৰা আঁতৰাব হলাম আপোনালোকে অতীজতে সংবিধানত দিয়ে থৈছে অনুসূচিত জাতি জনজাতি কিবা কিবি আমিতো নিজে বিচাৰি অহা নাই আৰু উই আৰ নট এলিজিবল আমি এলিজিবল বাকিবোৰক কাটিলে তেজ ওলাই আমাৰ তেজে ওলাই দেয়াৰ ইজ নো ডিফাৰেন্স বিটুইন আদাৰ পিপল এণ্ড আছ নো কিয় সদায় তেনেকুৱা কৰিছে এবাৰ খুদাই নেৰো ঠিক আছে